আজিৰ পৰা এখন আইন বলবৎ হৈছে বুলিও শুনিছোঁ, ন্যায় সংহিতা বুলি। সেই আইনৰ জৰিয়তে মই যাতে সোনকালে ন্যায় পাব পাৰোঁ তাৰ বাবে আশা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ চৰকাৰক। সুনীল গগৈৰ পত্নী পুষ্পা গগৈৰ শেষ ভৰসা হৈছে CIDৰ সম্পৰ্কে আজি কি ক'লে পুষ্পা গগৈয়ে? NB নিউজৰ এক সুকীয়া সাক্ষাৎকাৰত কি কৈছিল প্ৰকৃততে পুষ্পা গগৈয়ে? সম্পূৰ্ণ প্ৰতিবেদনটো আপোনালোকৰ ওচৰত দেখুৱাম। তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপুনি যদি নতুনকৈ আহিছে চেনেলটোলৈ তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। দেশৰ মাজত কথা পাতিবলগীয়া হৈছে এতিয়াও সন্ধানহীন অৱস্থাত থকা ঢকুৱাখানাৰ সুনীল গগৈৰ পত্নী। সুনীল গগৈৰ পত্নী পুষ্পা গগৈ নিজে এতিয়া বিবাহত পৰিছে। সুনীল গগৈৰ মৃতদেহ বুলি ইতিমধ্যে জাহাংগীৰৰ মৃতদেহ হিন্দু ধৰ্মৰ নিয়ম অনুসৰি সৎকাৰ কৰা হৈছিল। ইয়াৰ পিছতেই বিধৱাৰ সাজ পৰিধান কৰিছিল সুনীল গগৈৰ পত্নী। এতিয়া সুনীল গগৈ জীৱিত আছে বুলি আৰক্ষীয়ে বাৰে বাৰে মন্তব্য আগবঢ়োৱাৰ পিছত ধুমুজাত পৰিছে সুনীল গগৈৰ পত্নী। মোৰ এতিয়া সমাজত ওলাবলৈ একো এটা উপায় নাইকিয়া হ'ল। মই বিধৱা হৈ থাকিম নে সধৱা হৈ থাকিম, তাৰ একো উত্তৰ নাই। সেইটো কাৰণে তাৰ কাৰণে মোক এটা উত্তৰ লাগে। এইখিনি সময়তেই CIDৰ দল এটা ঢকুৱাখানা আৰক্ষী থানাত বাহৰ পাতিছে। CIDয়ে সমগ্ৰ বিষয়টো নতুনকৈ তদন্ত কৰিবলৈ সিদ্ধান্ত লৈছে। কেৱল বীমাৰ বাবে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰি মৃতদেহটো নিজৰ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছিল নেকি? মাত্ৰ 40 লাখ টকাৰ বীমাৰ বাবে এটা হত্যাকাণ্ড সুনীল গগৈয়ে সংঘটিত কৰিব পাৰে জানো? জল জীৱনৰ ঠিকাদাৰ সুনীল গগৈয়ে বিভিন্ন কামৰ বিনিময়ত ইয়াতকৈ অধিক ধন লাভ কৰিছিল। সুনীল গগৈয়ে বিভিন্নজনক ধাৰ আদায় দিবলগীয়া হোৱাৰ বাবে এনে ভয়ানক কাৰ্য সংঘটিত কৰিলে নেকি? সুনীলে আন পৃথক কাৰণত জাহাংগীৰক হত্যা কৰিলে নেকি? সুনীলৰ দৃষ্টিত জাহাংগীৰে আন কোনো ভুল বা বেয়া কাম কৰিছিল নেকি? সমগ্ৰ পৰিকল্পনাৰ বিষয়ে সুনীলে কোনো তথ্য সদৰি কৰা নাছিল পত্নী আৰু পুত্ৰক। বাৰে বাৰে আৰক্ষীয়ে সোধা পোছা কৰিও পত্নী পুত্ৰৰ পৰা কোনো তথ্য লাভ নকৰিলে। তেনে অৱস্থাত পত্নী পুত্ৰৰ অজ্ঞাতে কিয় জাহাংগীৰক হত্যা কৰি সুনীলে আত্মগোপন কৰিছে? পত্নী পুত্ৰৰ কাষৰ পৰাও চিৰজীৱনৰ বাবে আঁতৰি গৈ ক'ৰবাত বাহৰ পতাৰ সিদ্ধান্ত সুনীল গগৈয়ে লৈছে নেকি? CIDয়ে জাহাংগীৰ আৰু পৰিয়ালটোৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছিল সেই বিষয়ে এতিয়া তদন্ত আৰম্ভ কৰিব লৈছে। জাহাংগীৰক কিবা ব্যক্তিগত কাৰণত সুনীল গগৈয়ে বেয়া পাইছিল নেকি সেই বিষয়টো তদন্ত কৰিছে CIDয়ে। সম্পূৰ্ণ 1 মাহ হ'ল, কিন্তু 1 মাহত আমি এতিয়ালৈকে একো উত্তৰ পোৱা নাই। এতিয়া মই সমাজত কেনেকৈ থাকিম তাৰো একো উত্তৰ বিচাৰি পোৱা নাই। আৰু ল'ৰাকেইটা ভৱিষ্যতৰ কথা আছেই। সেইটো কাৰণে CIDৰ হাতত দিছে যেতিয়া এতিয়া নিশ্চয় অকণমান সোনকালে কিবা এটা উত্তৰ ওলাব বুলি আশা কৰিছোঁ। আৰু এতিয়া আজিৰ পৰা এখন আইন বলবৎ হৈছে বুলিও শুনিছোঁ, ন্যায় সংহিতা বুলি। সেই আইনৰ জৰিয়তে মই যাতে সোনকালে ন্যায় পাব পাৰোঁ তাৰ বাবে আশা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ চৰকাৰক। সুনীল গগৈ সন্ধানহীন হোৱা 1 মাহ সম্পূৰ্ণ হ'ল। আৰক্ষীয়ে সুনীল গগৈ সংক্ৰান্তত কোনো ধৰণৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। সুনীল গগৈ এজন পেছাদাৰী অপৰাধীৰ দৰে কাম কৰিছে। সুনীল গগৈয়ে পত্নী অথবা পুত্ৰক কোনো অজ্ঞাত নম্বৰ বা ফোনো কৰা নাই। ইতিমধ্যে পত্নী পুত্ৰৰ ফোন নম্বৰ ট্ৰেক কৰাৰ ব্যৱস্থা কৰিছে CID। তাক নহওঁ কাৰণে এইটো কাৰণে আজি 1 মাহ দিন ধৰি একো উত্তৰ উলিয়াই দিব নোৱাৰিলে তেওঁলোকে। আৰু তেওঁলোকে আমাক যেনেধৰণে যলৈকে মাতিছে আমি তালৈকে গৈছোঁ আৰু যি সুধিছে তাকে উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। হয়তো তেওঁলোকে তাত বিফল হৈছে, সেইটো কাৰণে CIDক দিবলৈ বাধ্য হৈছে। সেইটো কাৰণে তেওঁলোকৰ প্ৰতি মোৰ এতিয়া আশা একো নাই। আৰু প্ৰশ্ন হৈছে সুনীল গগৈৰ সন্ধান আৰক্ষীয়ে লাভ কৰিব পাৰিবনে? মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে সময় লাগিব পাৰে, কিন্তু সুনীল গগৈ এটা সময়ত ধৰা পৰিব। ব্যুৰ ৰিপৰ্ট NB নিউজ।